হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে চিম্পুল ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কেৰাহীত মিঠাতেল দিছোঁ আৰু ইলাচি দালচিনি দুটামান দি দিছোঁ আৰু পিঁয়াজ দি পেলাই এইখিনি মই ভালকৈ ফ্ৰাই হ'বলৈ দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ ফ্ৰাই হৈ যাব। তাৰপিছত মই অলপ নিমখ দি দিম। তেতিয়া মানে কি হ'ব, পিঁয়াজখিনি অলপ সোনকালে সিজি যাবগৈ। আৰু এতিয়া মই ইয়াত অলপ বিলাহী পেষ্ট কৰিছোঁ, বিলাহী আৰু পিঁয়াজ পেষ্ট কৰি দিছিলোঁ আৰু দি পেলাই ইয়াত অলপ আদা নহৰু ধনিয়া জলকীয়া আৰু জিৰা ধনিয়াৰ পাউডাৰ দি দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ মই ফ্ৰাই কৰি দিম। আৰু এইখিনি মই বনাইছোঁ কাবুলী বুট। কাবুলী বুটটো এইদৰে বনালে খুব ভাল লাগে। আৰু ইয়াত মই অলপ পানী দি দিছোঁ, দি পেলাই এইখিনি মই ঢাকি পেলাই দি দিছোঁ। যেতিয়া তেলখিনি ওপৰত বিৰিঙি আহিছে তেতিয়া মই অলপ তেজপাত দি দিছোঁ। দি পেলাই এইখিনি আৰু অলপ ভালকৈ মই লৰাই লৈছোঁ। লৰাই লৈ পেলাই এইখিনি এতিয়া ভজা হৈ গ'ল। তাৰপিছত আৰু অলপ বাকী আছে, এইখিনি মই আৰু অলপ কৰি দিলোঁ। এতিয়া চাওক আমাৰ মছলাখিনি পূৰা ভালকৈ ভাজি হৈ গ'ল। এতিয়া এইখিনি মই অলপ ভালকৈ লৰাই ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ মোৰ ভিডিঅ' লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যাব। আৰু এতিয়া মই বইল কৰি থোৱা কাবুলী বুটখিনি মই ইয়াত দি দিছোঁ। দি পেলাই এইখিনি মই অলপ ভালকৈ লৰাই ল'ম আৰু অলপ পানী দিম। তেতিয়া মানে কি হ'ব, নিমখখিনি ভালকৈ সোমাই যাবগৈ, মছলাখিনি অলপ ভালকৈ হৈ যাব। আৰু দি পেলাই এইখিনি মই অলপ ভালকৈ লৰাই দিছোঁ। আৰু এয়া মই পানীখিনি দি পেলাই এইখিনি ভালকৈ লৰাই ল'ম। এইদৰে কাবুলী বুট বনায়ো খাবলৈ খুব ভাল লাগে। আৰু এতিয়া এইখিনি যদি বিলাহী নাথাকে তেতিয়াহ'লে আপোনালোকে বেচনেৰেও বনাব পাৰে বা আলু বইল কৰি পেলাই আলুখিনি ভাঙি পেলাই এইধৰণে দি পেলাই বনাব পাৰে। আৰু এতিয়া মই আলু কেইটামান বইল কৰি লৈ লৈছোঁ আৰু এতিয়া মই গ্ৰেটাৰ দি পেলাই এইখিনি গ্ৰেট কৰি লৈছোঁ। এইখিনি দি মই আলু পৰাঠা বনাম। আৰু এতিয়া কাবুলী বুটৰ লগত আলু পৰাঠা ইমান টেষ্ট লাগে খাবলৈ। আৰু এইখিনি মই ভালকৈ কৰি লৈছোঁ। আৰু এয়া চাওক আমাৰ বুটখিনি হৈ গ'লগৈ। দেখিছে নহয়, আমাৰ এই বুটখিনি হৈ গ'লগৈ। এতিয়া এইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। এতিয়া এইখিনি নমাই দিলোঁ আৰু এতিয়া মই ইয়াত অলপ পিঁয়াজ দিছোঁ, কাটি থোৱা পিঁয়াজ দিছোঁ আৰু অলপ মই আচাৰ দিছোঁ। ইয়াত নহৰু আৰু কেঁচা জলকীয়া পকা জলকীয়া মানে পিচি পেলাই মই আচাৰ দিছিলোঁ। এই আচাৰখিনি মই ইয়াত দিছোঁ, মানে এইটো আচাৰী পৰাঠা, আচাৰী আলু পৰাঠা। আৰু ইয়াত মই অলপ নিমখ দিছোঁ, যিহেতু আচাৰত অলপ নিমখ আছেই আৰু অলপ মই নিমখ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু এই পৰাঠাটোত এইধৰণে আচাৰ দি পেলাই বনালে খুব ভাল লাগে মানে। আৰু এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই আটা লৈছোঁ 2 কাপ আৰু আটাখিনি অলপ মই নিমখ দিছোঁ। দি পেলাই আৰু অলপ মই গুটি কেইটামান দি দিছোঁ, কাৰণ গুটি এইখিনি হজমৰ কাৰণে ভাল হয়, সেইকাৰণে মই ইয়াত দি দিছোঁ এইখিনি। দি পেলাই এইখিনি মই ভালকৈ অলপ মিক্স কৰি ল'ম। আৰু ইয়াত মই এতিয়া গৰম পানী দিছোঁ। গৰম পানী দিলে কি হয়, ৰুটিখন বহুত দেৰিলৈকে অলপ মানে কোমল হৈ থাকে। আৰু মই অলপ তেল দিছোঁ, তেতিয়া অলপ মচমচীয়া ভাৱ এটা আহে। আৰু এতিয়া মই উতলা গৰম পানী, এইখিনি একেবাৰে উতলা গৰম পানী হয়, এইখিনি উতলা গৰম পানী দি পেলাই মই এইখিনি ভালকৈ এতিয়া মঠি ল'ম। আৰু এইধৰণে আপোনালোকে আচাৰ দি পেলাই বনাইছেনে? আচাৰ দি পেলাই এবাৰ বনাই চাবচোন, খুব ভাল হয় খাবলৈ আৰু একেবাৰে সহজ হয়। কেতিয়াবা আলহী আহিলেও আমি এইধৰণে পৰিৱেশন কৰিব পাৰোঁ। আৰু এয়া যিহেতু ৰমজান চলি আছে, এতিয়া এই ধৰণে ইফতাৰ ৰেচিপিও বনাব পাৰে, খাবলৈ খুব ভাল হয়। গোটেই দিন ৰোজা ৰাখি পেলাই এই ধৰণে ইফতাৰ ৰেচিপিও খুব ভাল হয়। আৰু ইয়াত মই অলপ আটা দি দিছোঁ। আলু কেতিয়াবা অলপ পানী ভাৱ এটা থাকে, তেতিয়া আটা অলপ দি ল'ব। আটা অলপ দি ল'লে কি হয়, তেতিয়া মানে বেলোতে এইখন মানে বাহিৰলৈ নোলায়। আৰু ইয়াৰ ওপৰতো মই অলপ আটা দি দিছোঁ। আৰু এইখিনি এইধৰণে এতিয়া মই বন্ধ কৰি দিম, আলুখিনি ভিতৰত সুমুৱাই দিম। আৰু আটাটো দিব, আটাটো দিলে কি হয়, তেতিয়া মানে বেলোতে কেতিয়াবা কি হয়, বেলোতে পূৰা বাহিৰত ওলাই যায়। এতিয়া চাব, এইখন বেলোতে মোৰ অলপো বাহিৰত নোলায়। আৰু দি পেলাই ভালকৈ হাতেৰে অলপ এইধৰণে প্ৰেছ কৰি দিব, তেতিয়া ভিতৰৰ আলুখিনি চাৰিওফালে গৈ বিয়পিব। আৰু এইধৰণে পূৰা প্ৰেছ কৰি পেলাই তেতিয়াহে ৰুটিখন বেলিব। লগে লগে নেবেলিব, নহ'লে ফাটি পেলাই ওলাই যাব। প্ৰথমতে হাতেৰে ভালকৈ প্ৰেছ কৰি ল'ব। তাৰপিছত এতিয়া এইখন মই বেলি ল'ম।
চাবচোন আমাৰ ৰুটিখিনি খুব ধুনীয়া হ'ব আৰু আলুখিনিও নোলায় আৰু খুব ভাল হ'ব ৰুটিখন। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, অলপো আলু ওলোৱা নাই। এইখন পূৰা ধুনীয়াকৈ বেলি লৈছোঁ। এতিয়া মই এইখন ভাজিম আৰু এই ধৰণে অলপ পাতলকৈ বেলি লৈছোঁ, কাৰণ যিহেতু বেছি ডাঠ হ'লে খাবলৈ ইমান ভাল নালাগে। এই ধৰণে মই এতিয়া এইখন বেলি লৈছোঁ। এতিয়া মই এইখন, আৰু যদি ভাবে আপোনালোকে শুকানকৈ খাব তেতিয়া শুকানকৈও বনাই খাব পাৰে। মই কিন্তু অলপ তেল দিছোঁ, দি পেলাই এই ধৰণে তেল দি পেলাইও বনাই খাবলৈ খুব ভাল হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিবচোন, খুব ভাল লাগে খাবলৈ। আৰু এতিয়া আমাৰ ৰুটিখন হৈ গ'ল আৰু ইফালে কাবুলী বুটখিনিও আমাৰ হৈ গ'লগৈ। আৰু এতিয়া এইখিনি আমি হেৰি কৰিম। এতিয়া চাওক, এইখিনি এই ধৰণে মই তেল দি পেলাই পূৰা ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু যদি আপোনালোকে ভাবে শুকান খাব তেতিয়াহ'লে শুকানে বনাই খাব পাৰে। আৰু ৰুটিখন দুদিনলৈকে থ'লেও মানে ৰুটিখন পূৰা কোমল হৈ থাকে। এয়া চাওক, আমাৰ ৰুটি হৈ গ'ল।